আমাক প্ৰশাসনে দুটা কথা খুব স্পষ্ট ভাষাৰে জনাব লাগে যে গেটখন কিমান তাৰিখে ভাঙি পেলাব, হয়নে? দ্বিতীয় কথা হৈছে যে চেইনপুৰত অসমৰ মাটিত নগাই এটা পেট্ৰল পাম্প স্থাপন কৰিছে। সেই পেট্ৰল পাম্পটোৰ কাম কাজ বা তাত যিসমূহ কাম কাজ নগাই কৰিছিলে সেই কাম কাজসমূহ কেতিয়া বন্ধ কৰিব এইটো জনাব লাগে আমাক, হয়নে? সৰুপথাৰ সমষ্টিৰ আমাৰ সন্মানীয় বিধায়কগৰাকীয়ে 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে এটা প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ লোকক, বিশেষকৈ আমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা লোকক মাটিৰ পট্টা প্ৰদান কৰা হ'ব বুলি কৈছিলে। এই কথাটো জনাব লাগে যে মাটিৰ পট্টা দিয়া প্ৰক্ৰিয়াটো প্ৰশাসনৰ লগত কিবা আলোচনা চলিছে নেকি, আৰু যদি দিম বুলি ভাবিছে কেতিয়া দিবে কথাটো জনাব লাগে, হয়নে? বিশ্বজিৎ ফুকন টোপনিৰ পৰা হাৰ পাব লাগিব। বিশ্বজিৎ ফুকনৰ কাম নাই। সীমান্তবাসী ৰাইজক নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা বিধায়ক বিশ্বজিৎ ফুকনৰ কাম নাই। মনোভাৱ ত্যাগ কৰিব লাগিব। সহ্য কৰা নহ'ব। সীমান্তবাসী ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ। নগাই স্থাপন কৰা অবৈধ পেট্ৰল পাম্প বন্ধ কৰিব লাগিব। সীমান্তবাসী ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ। এই জুই জ্বলিছে। স্থাপন কৰা অবৈধ পেট্ৰল পাম্প বন্ধ কৰিব লাগিব। সহ্য কৰা নহ'ব। ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ। ৰাইজৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ। স্থাপন কৰা অবৈধ গেট ভাঙি পেলাব লাগিব। স্থাপন কৰা অবৈধ গেট ভাঙি পেলাব লাগিব। অসম চৰকাৰৰ লগতে বিজেপি চৰকাৰখনক আমি এটা কথা ক'ব বিচাৰিছোঁ যে অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল চুঙাজানবাসী ৰাইজক আচলতে ধৈৰ্যৰ পৰীক্ষা চালে এটা ভয়ংকৰ পৰিস্থিতি সীমান্তত উদ্ভৱ হ'ব। ইয়াৰ ৰাইজ কিন্তু প্ৰস্তুত আছে। দ্বিতীয় কথা হ'ল কি, আমি যোৱা 8 তাৰিখে ৰাজহুৱা সভাৰ আমি অনুষ্ঠিত কৰি চুঙাজানত এখন স্মাৰক পত্ৰ, যিখন গেট নগাই তাত নিউলেণ্ড ডিষ্ট্ৰিক্ট পাতি পেলাই যিখন আচলতে নাগালেণ্ডৰ সীমা নিৰ্ধাৰণ কৰিছিলে নগাই, সেই গেটখনক উচ্ছেদ কৰিব লাগে বুলি আমি ধনশিৰি মহকুমাৰ আচলতে মহকুমাধিপতিগৰাকীক আৰু বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ। কিন্তু 5 দিনৰ সময়সীমা সৰুপথাৰৰ বৰ্ডাৰ মেজিষ্ট্ৰেটগৰাকীয়ে 5 দিনৰ সময়সীমা আমাক লৈছিলে যে 5 দিনৰ ভিতৰত গেটখন ভাঙি পেলাব। কিন্তু বৰ্তমান আচলতে আজি 15টা দিন পাৰ হৈ যোৱাৰ পাছতো আমাৰ সৰুপথাৰ সমজিলাৰ আৰক্ষী প্ৰশাসনে তাক আচলতে এই গেটখন ভাঙি পেলাব নোৱাৰত অতি দুৰ্ভাগ্যজনক বিষয়। আৰু আপোনালোকে আচলতে এটা কথা জানে যে চেইনপুৰত কেনেকৈ আচলতে নগাই জাঠি জোং লৈ কেটেপা লৈ আচলতে CRPF বাহিনীক আক্ৰমণ কৰিছে। গতিকে আমাৰ সীমান্তৱৰ্তী ৰাইজৰ আচলতে ইয়াত জীৱন সম্পত্তি নিৰাপত্তা প্ৰদানৰ আচলতে সম্পূৰ্ণভাৱে অসম চৰকাৰ ব্যৰ্থ হৈছে। যদি CRPF বাহিনীয়ে যদি নিৰাপত্তা নাই, আমাৰ সাধাৰণ ৰাইজৰ নিৰাপত্তা ক'ত থাকিব? আৰু চুঙাজানবাসী ৰাইজে আচলতে আমি বছৰ দিন ধৰি আচলতে প্ৰত্যেকখন চৰকাৰে, লাগিলে সেই কংগ্ৰেছে হওক, SGPয়ে হওক, লাগিলে BJPয়ে হওক, প্ৰত্যেকখন চৰকাৰে আচলতে সীমামূৰীয়া অঞ্চলৰ খিলঞ্জীয়া ভূমিপুত্ৰ ৰাইজক যি মাটিৰ পট্টা দিম বুলি প্ৰত্যেক ইলেকশ্যনৰ সময়তে যি ৰাইজক টুপি পিন্ধাই আহিছে। গতিকে ৰাইজ জাগিছে। সীমান্তৱৰ্তী ৰাইজ ইয়াৰ পৰা আজি সৰুপথাৰ সমজিলা সময় আয়ুক্ত মহোদয়ৰ যোগেদি আমি সঁহাৰি প্ৰদান কৰিব বিচাৰিছোঁ এই বিজেপি চৰকাৰখনক। আগন্তুক বিধানসভা ইলেকশ্যন আহিছে, যদি বিজেপি চৰকাৰখনে সীমান্তৱৰ্তী ৰাইজক যদি ভূমিৰ পট্টা যদি প্ৰদান নকৰে, সীমা সমস্যা যদি সমাধান নকৰে, আগন্তুক দিনত কিন্তু এটা ভয়ংকৰ পৰিস্থিতি কিন্তু উদ্ভৱ হোৱাৰ কাৰণে ৰাইজ কিন্তু প্ৰস্তুত আছে। চাওক, আজি আমি চুঙাজানবাসী ৰাইজ, আমি সীমান্তবাসী ৰাইজ, আপোনালোক সকলোৱে জানে যে নগাই এখন নৱমিলনপুৰ গাঁৱত অবৈধভাৱে অসমৰ মাটিত এখন তেখেতলোকে গেট স্থাপন কৰিছে। আৰু সমান্তৰালভাৱে চেইনপুৰত তেখেতলোকে এটা পেট্ৰল পাম্প স্থাপন কৰিছে। সমান্তৰালভাৱে আপোনালোকে দেখিছে যে কেইদিনমান পূৰ্বে নগাই এখন গাঁও জ্বলাই শেষ কৰিলে সীমান্তত। আপোনালোকে জানে যে যোৱা 3টা বছৰ পূৰ্বে নগাই দুটাকৈ তৈলখাট বন্ধ কৰিলে। তাৰ পিছতো আমাৰ অসম চৰকাৰে হওক বা সৰুপথাৰ সমজিলা প্ৰশাসনে হওক বা সৰুপথাৰ সমষ্টিৰ স্থানীয় বিধায়কগৰাকীয়ে হওক, তেখেতলোকে এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি আজি নৱমিলনপুৰ গাঁওবাসী ৰাইজৰ লগতে সীমান্তবাসী ৰাইজে আজি সৰুপথাৰ সমজিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কৈ দিবলৈ আহিছোঁ যে যদি নৱমিলনপুৰ গাঁৱত স্থাপন কৰা অবৈধ টোলগেটখন যদি ভাঙি নেপেলায়, তেন্তে আমি ৰাইজে নিজে ভাঙি পেলাবলৈ বাধ্য হ'ম। যিহেতু প্ৰশাসনৰ এইটো দায়িত্ব, প্ৰশাসনৰ যিহেতু কৰ্তব্য। আপোনালোকে দেখিছে যে যিধৰণে আচলতে নগাই দুষ্কৃতিকাৰীয়ে যিধৰণে CRPF হওক, আৰক্ষীক যিধৰণে আচলতে তাৰ পৰা খেদি পঠিয়াইছে, এইটো খুবেই লজ্জাজনক বিষয়। গতিকে যি সময়ত
CRPFৰ লাঠি অসমীয়াৰ ওপৰত চলে সেই সময়ত নগাৰ ওপৰত চলিব লাগিছিলে কিন্তু দুৰ্ভাগ্যজনক বিষয় যে কেৱল সীমান্তবাসী ৰাইজক এই বিজেপি চৰকাৰখনে এই বিধায়কজনে কেৱল ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰি আহিছে গতিকে আমি বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াকে কৈছোঁ যে এই ৰাইজৰ যিসমূহ সমস্যা এই সমস্যাসমূহ যদি আপুনি সমাধান নকৰে মাটিৰ পট্টা আপুনি দিম বুলি কৈছিলে মাটিৰ পট্টা যদি নিদিয়ে সীমান্ত অঞ্চলৰ ৰাইজৰ সুৰক্ষা সুনিশ্চিত কৰিম বুলি কৈছিলে নিৰাপত্তা সুনিশ্চিত কৰিম বুলি কৈছিলে আপুনি বিভিন্ন ধৰণে আচলতে মানুহক প্ৰলোভিত কৰি প্ৰতিশ্ৰুতি দি ৰাইজক আপুনি কেৱল ভোট লৈ পিনে আপুনি আভুৱা ভাৰিলে গতিকে আমি ৰাইজে আজি খুব স্পষ্ট ভাষাৰে ক'ব আহিছোঁ যদি নৱমিলনপুৰ গাঁৱত স্থাপন কৰা গেটখন ভাঙি নেপেলাই আমি ৰাইজে ঐক্যবদ্ধ হৈ আমি গেটখন ভাঙি পেলাব বাধ্য হ'ম আৰু আমি অসম চৰকাৰক ক'ব খুজিছোঁ যেতিয়ালৈকে আপোনালোকে অসম নাগালেণ্ড সীমা সমস্যা সমাধান নকৰিব তেতিয়ালৈকে এই সমস্যা উদ্ভৱ হৈ থাকিব আমি পূৰ্বতে কৈ আহিছোঁ যে অসম নাগালেণ্ড সীমা সমস্যা কৰিবলৈ হ'লে অসম চৰকাৰ কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ড চৰকাৰৰ মাজত ত্ৰিপাক্ষিক বৈঠক হ'ব লাগিব কিন্তু সেই বৈঠকখন নাপাতি তেখেতলোকে কেৱল ৰাজনীতিৰ নামৰ ৰাজনীতি কৰি আহিছে আৰু সীমামূৰীয়া ৰাইজক ইয়াৰ বলিৰ পঠা সজাই আহিছে দেখিছে কেৱল ভোটৰ সময়ত বিধায়কগৰাকী ভোট ল'বলৈ সীমান্ত অঞ্চললৈ যায় ডাঙৰ ডাঙৰ কথা কৈ গুচি আহে গতিকে আমি আজি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে পুনৰ স্পষ্ট কৰিছোঁ যে অসম নাগালেণ্ড সীমা সমস্যা সমাধান কৰা নৱমিলনপুৰ গাঁৱত নগাই স্থাপন কৰা অবৈধ গেট ভাঙি পেলোৱা চেইনপুৰত নগায়ে যি পেট্ৰল পাম্প স্থাপন কৰিছে এই পেট্ৰল পাম্প উচ্ছেদ কৰা আৰু সীমান্তবাসী ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰা আমি এই দাবী লৈ আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু আমি আশা কৰিছোঁ প্ৰশাসনে গুৰুত্ব সহকাৰে লৈ এই সমস্যাকেইটা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু যদি ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আমি পুনৰ ৰাইজ ঐক্যবদ্ধভাৱে সৰুপথাৰ সমজিলা কাৰ্যালয় ঘেৰাও কৰিম আৰু নৱমিলনপুৰত যিখন গেট নিৰ্মাণ কৰিছে নগাই আমি ৰাইজে ভাঙি পেলাবলৈ বাধ্য হ'ম